ৰাস্তাৰ মাজত পথালি দি মোক ৰখাই দিছা যে তোমাৰ হৈছে কি বিৰিনা কিয় তুমি মোৰ লগত এনেকৈ লাগি আছা কিয় নিদিম তুমি মোক এনচাৰটো নিদিয়ালৈকে মই তোমাক এনেকৈ আমনি কৰিমেই চোৱা বিৰিনা তোমাক মই কলেজতো কৈছোঁ আৰু এতিয়াও কওঁ তুমি আৰু মই কেতিয়াও এক হ'ব নোৱাৰোঁ কাৰণ তোমাৰ ঘৰৰ অৱস্থা আৰু মোৰ ঘৰৰ অৱস্থা আকাশ পাতাল পাৰ্থক্য আমাৰ দৰে সাধাৰণ মানুহৰ ল'ৰাই তোমাৰ দৰে ইমান ধনী ঘৰৰ ছোৱালী ভাল পোৱাৰ অকাত নাই গতিকে প্লিজ তুমি মোৰ লগত এনেকৈ লাগি নাথাকিবা মই তোমাক ভাল পাব নোৱাৰোঁ বিৰিনা তুমি যিমান কৰিও মই তোমাক ভাল পাব নোৱাৰোঁ তুমি মোৰ পৰা আঁতৰি যোৱা তোমাৰ নিজৰ লেভেলৰ এটা ল'ৰাৰ লগত তুমি ভালপোৱা ৰিলেশ্যন আৰম্ভ কৰা মোৰ লগত নহয় চোৱা যতীন ভাল পাই কেতিয়াও ধনী দুখীয়া এইবোৰ বিচাৰ নকৰে মই তোমাক ইতিমধ্যে ভাল পাই পেলাইছোঁ তোমাৰ কাৰণে মই পাগল হৈ গৈছোঁ গতিকে মই তোমাক ভাল পাওঁ তোমাক মই বহুত বেছি ভাল পাওঁ গতিকে মই তোমাৰ বাহিৰে অন্য ল'ৰাৰ লগত ৰিলেশ্যনত অহাৰ কথা ভাবিবই নোৱাৰোঁ আৰু তুমি মোক ভাল পাবই লাগিব মই সেইবোৰ ধনী দুখীয়া একো নাজানো মই মুঠতে মোৰ তোমাক ভাল লাগিছে মই তোমাক বহুত ভাল পাওঁ আৰু তুমিও মোক ভাল পাব লাগিব চোৱা বিৰিনা তোমালোকৰ দৰে ধনী ঘৰৰ ছোৱালীৰ কাৰণে এইবোৰ সহজ সৰল কথা হ'ব পাৰে কিন্তু মোৰ দৰে দুখীয়া ঘৰৰ ল'ৰা এটাৰ কাৰণে এইবোৰ বহুত ডাঙৰ কথা তোমাক ভাল পোৱাৰ কথা মই ভাবিবও নোৱাৰোঁ তেনেস্থলত মই তোমাক কেনেকৈ ভাল পাব পাৰোঁ তুমি মোক অশান্তি নিদিবা চাওঁ আঁতৰি দিয়া মই ঘৰলৈ যাওঁ তোমাৰ লগত মই কলেজত কিমান লাগিছোঁ নাই তুমি মোক পাত্তাই নিদিয়া তোমাক মই আজি যাবলৈ নিদিওঁ নহ'লে কিন্তু তোমাৰ ঘৰ ওলামগৈ কৈ দিছোঁ কোৱা তুমি মোক ভাল পোৱা নে নোপোৱা মোক তুমি ভাল পাবই লাগিব মই তোমাক বহুত বেছি ভাল পাওঁ তোমাৰ কাৰণে মই সিমান দূৰ আহিছোঁ তোমালোকৰ গাঁৱলৈ নহ'ব আজি মোক তুমি ক'বই লাগিব তুমি মোক ভাল পোৱা নে নোপোৱা মোক তুমি ভাল পোৱা নে নোপোৱা কোৱা তোমাক আৰু কিমান বুজাম কোৱাচোন মোক যাবলৈ দিয়া মই এইবোৰ একো ক'ব নোৱাৰোঁ ঠিক আছে তেতিয়াহ'লে যোৱা তুমি তোমাৰ ঘৰলৈকে গৈ আছোঁ তোমাৰ মা দেউতাৰ আগত মই গৈ ক'মগৈ তাৰপাছত যি কৰা কৰি থাকিবা প্লিজ তুমি মোৰ ঘৰলৈ নাযাবা প্লিজ বিৰিনা মোৰ মা দেউতাই এইবোৰ কথা শুনিলে মোক বহুত খং কৰিব মোক বহুত কষ্ট কৰি সিমানখিনি পঢ়ুৱাইছে এতিয়া মই যদি কলেজলৈ গৈ এইবোৰ ভাল পোৱাত লাগো বুলি গম পাই মা দেউতাই মোক বহুত বেয়া পাব মা দেউতাৰ মনত বহুত দুখ লাগিব মই ভালকৈ পঢ়া শুনাত মন দিছোঁ মই এইবোৰ প্ৰেমত পৰিব নিবিচাৰোঁ বিশেষকৈ তোমাৰ দৰে সিমান ধনী ঘৰৰ ছোৱালী এজনী প্ৰেমত পৰি মই নিজকে শেষ কৰি দিব নোৱাৰোঁ কাৰণ টিভিৰ চিনেমাবিলাকত দেখিয়ে থাকোঁ ধনী ঘৰৰ ছোৱালী ভাল পাই দুখীয়া ঘৰৰ ল'ৰাৰ কি অৱস্থা হয় গতিকে মই তোমাৰ প্ৰেমত পৰিব নোখোজোঁ মই তোমাক ভাল নাপাওঁ তুমি মোক আৰু আমনি নকৰিবা তুমি মোক এনেকৈ ক'ব পাৰিলা তোমাৰ কি মোক ভাল নালাগে হা তুমি মোক এনেকৈ ক'ব পাৰিলা মই কিন্তু তোমাক ভাল পাওঁ আৰু তুমিও এদিন মোৰ প্ৰেমত পৰিবই লাগিব মই তোমাক মোৰ ভাল পোৱাৰ শপত দিছোঁ তুমি মোক এদিন নহয় এদিন ভাল পাবই লাগিব চাওক আঁতৰি দিয়া এয়া কেতিয়াও সম্ভৱ নহয় মই গৈ থাকোঁ যতীন সঁচাকৈ বেলেগ ল'ৰাতকৈ বহুত বেলেগ সেইকাৰণেতো মই তাৰ প্ৰতি বেছি আকৰ্ষিত মোৰ কাৰণে কলেজত ল'ৰাৰ অভাৱ নাই কিমান ল'ৰা মোৰ পিছত ঘূৰি ফুৰে কিন্তু মই এই যতীনৰ প্ৰেমত পৰি মই ইয়াৰ পিছত ঘূৰি আছোঁ সি কেতিয়াবা মোক মানি ল'বনে সি মোক কেতিয়াবা ভাল পাবনে ভাবি মাথাটোহে গৰম হৈছে আৰু মোৰ ঐ কালি যতীনহঁতৰ তালৈ গৈছিলি নহয় কি ক'লে সি কিবা উত্তৰ দিলেনে এই নাই তাৰ সেই কলেজত যিটো মুডিং দেখুৱাই নহয় তাৰ কালিও সেই একেটা মুডিঙেই তাৰ মাত্ৰ প্ৰব্লেম এটাই মই ধনী ঘৰৰ ছোৱালীৰ কাৰণেহে মই সি বোলে মোক ভাল নাপায় দুখীয়া ঘৰৰ হোৱা নাথাকে সি মোক ভাল পালেহেঁতেন চালা ইয়াৰ কাৰণে মই দুখীয়া হৈ জন্ম হোৱা ভাল আছিলে তাক মই ইমান ভাল পাওঁ সি মোক চালা গুৰুত্ব নিদিয়ে ৰাম তোৰ কাৰণে ইমানবোৰ ল'ৰা পাগল তই আৰু যতীনৰ কাৰণে পাগল হৈ থাক কি পাওঁনো ইমান তাৰ লগত তই সেইবোৰ নুবুজিবি যতীনৰ গাত এনেকুৱা কিছুমান গুণ আছে যিবোৰ গুণে মোক তাৰ প্ৰতি বহুত আকৰ্ষিত কৰে দেখা নাই পঢ়া শুনাটো ইমান ভাল মোৰ তাক বহুত ভাল লাগে আৰু ক্লাছৰ সময়ততো তাক চাই থাকোঁতে মোৰ সময়টো যায় ন তাকে আৰু তই যে তাক চাই থাক মোৰ সেইটো চাই থাকোঁতে দিনকাল গৈছে বুজিছ সিও যে এনেকুৱা বেকুফ নহয় তোৰ দৰে ইমান ধুনীয়া আৰু ধনী ঘৰৰ ছোৱালী এজনী ভাল পাইছে সেই পাবহে লাগিছিলে সি ভাল কিন্তু এতিয়া সি আকৌ কি বুৰ্বকামি কৰিছে জানো ঐ মোৰ যতীনক তেনেকৈ নকবি দেই সেইকাৰণেতো তাক মোৰ ভাল লাগে তাৰ কিবা এটা গুণ আছে যাৰ বাবে মই তাৰ প্ৰেমত বহুত বেয়াকৈ পৰিলোঁ তোৰ যতীন এতিয়া হোৱা নাই সি কিজানি কাৰোবাক মনে ভাল পাই থৈছে সেইকাৰণে কিজানি তোক ভাল পাব পৰা নাই নহ'লেনো তোৰ দৰে ইমান ধুনীয়া ছোৱালী এজনী তাতে আকৌ ধনী ঘৰৰ ছোৱালী এজনী কোন ল'ৰাই ভাল পাব নিবিচাৰিব মই এটা প্লেনিং বনাম বুলি ভাবি আছোঁ মোৰ এনেকুৱা লাগিছে অত দিনৰ পৰা মই তাৰ লগত লাগি আছোঁ মানে সি যেন মোকো পেটে ভাল পায় এনেকুৱা লাগিছে মই এটা প্লেনিং বনাইছোঁ তই এটা কাম কৰিবিচোন মই এটা এড্ৰেছ দিম তই তাক সেই এড্ৰেছটো দি দিবি আৰু মই তালৈ তাক মাতিছোঁ বুলি ক'বি পাছৰখিনি কি কৰিব লাগে মই কৰিম প্লিজ তই আজি তাক মোৰ সেই এড্ৰেছটো দি দিবি হা ঠিক আছে দে এইবোৰ কি পাগলামি কৰিছা একো পাগলামি কৰা নাই মই আজি এই নদীখনত জঁপিয়াই দিম তুমি যদি মোক ভাল পাওঁ বুলি নোকোৱা নহয় তুমি যদি মোক ভাল পাবলৈ মাতি নহয় মই আজি মোৰ প্ৰাণ দিম মই
বেৰিনা তুমি কথাবোৰ কিয় নুবুজা কিয় এনেকুৱা পগলামি কৰিছা ব'লা ব'লা বুলি কৈছো নহয় মোক মৰি যাবলৈ দিয়া তোমাৰ কি দৰকাৰ তুমি মাত্ৰ মোক মৰি যোৱা চাই যোৱা মই সেইকাৰণে তোমাক গেলে মাৰি পঠিয়াইছো এই পাগলামিবোৰ নকৰিবা তুমি তোমাৰ লগৰজনীয়ে কথাটো কোৱাৰ লগে লগে মই কিমান উৎপাত কৰি কলেজৰ পৰা ওলাই আহিছো তুমি কি জানিছা ক্লাছ চব ক্ষতি হ'ল মোৰ তোমাৰ কাৰণে তোমাৰ মোতকে মানে ক্লাছটোহে ডাঙৰ হ'ল হ'ব দিয়া মই এতিয়াই মৰি যাম এতিয়াই মই পানী জপিয়াই দিম তেনেকুৱা নকৰিবা তুমি কি মোক মাৰিব খুজিছা নেকি হা তুমি তুমি মৰি যাবা তাৰপাছত মোৰ বদনাম হ'ব তাৰ মানে তুমি বদনাম হোৱাৰ ভয়তে মোক মৰিবলৈ নিদিয়া তুমি মানে মোক ভাল নোপোৱা ঠিক আছে মই এতিয়াই জপিয়াই দিম আৰে বেৰিনা ৰ'বাচোন কি কৰিব ওলাইছা তুমি এইবোৰ মই যি কৰিব ওলাইছো সেয়া তুমি দেখিবাই তুমি মই মৰা চাই যোৱা তেনেকুৱা নকৰিবা শুনা তুমি শুনিব বিচাৰিছিলা নহয় মই তোমাক ভাল পাওঁ নে নাপাওঁ পাওঁ মই তোমাক ভাল পাওঁ ইমান দিনে মই তোমাক কথাটো ক'ব পৰা নাছিলোঁ কাৰণ মোৰ ভয় হৈছিল মই কাৰণ দুখীয়া ঘৰৰ ল'ৰা তোমাৰ দৰে ধনী ঘৰৰ ছোৱালী এজনী ভাল পাবলৈ মোৰ অকাত নাই মই তোমাক ইতিমধ্যে ভাল পাই পেলাইছোঁ বিৰিনা তুমি মোৰ লগত ইমানকৈ লাগি আছা তোমাৰ দৰে এজনী ধুনীয়া ছোৱালীকনো কোনে ভাল নাপাব তোমাৰ প্ৰেমত মই কেতিয়াবাই পৰিলোঁ কিন্তু কাৰণ মই ধনী ঘৰৰ ছোৱালী কি ফাল্টু কথা কোৱাচোন প্ৰেমে জানো ধনী দুখীয়া এইবোৰ চাই ভাল পায় হা বিৰিনা তুমি সেইবোৰ নুবুজিবা মই তোমাক বহুত বেছি ভাল পাওঁ কিন্তু তুমি হ'লা বহুত ধনী ঘৰৰ ছোৱালী মোৰ ভয় হয় কিজানি আমাৰ ভাল পোৱা আধাতে শেষ হৈ যায় সেয়েহে মই তোমাক ইমান দিনে কোৱা নাছিলোঁ তুমি সেইবোৰ একোৱে চিন্তা নকৰিবা মই তোমাক ভাল পাইছো তোমাৰ লগত আজীৱন থাকিম বুলি মই আগবাঢ়িছো গতিকে মই তোমাক কোনো পধ্যে এৰি নিদিওঁ যিকোনো পৰিস্থিতিতে মই তোমাক ভাল পাই থাকিম তুমি সদায় মোৰ আৰু মই তোমাৰ কোৱা তুমি মোৰ লগত সদায় থাকিবানে যতীন থাকিম তোমাক কথা দিলোঁ মই তোমাৰ লগত সদায় থাকিম কেৱল তুমি মোক দুখীয়া বুলি মাছ ৰাস্তাতে এৰি থৈ নাযাবা দেই থেংক ইউ ছ' মাছ আই লাভ ইউ যতীন তোমাৰ মুখৰ পৰা এইষাৰ কথা শুনিবলৈ মই যে কিমান আগ্ৰহেৰে বাট চাই আছো প্লিজ কোৱা না মোক আই লাভ ইউ বুলি আই লাভ ইউ বিৰিনা আই লাভ ইউ ছ' মাছ আই লাভ ইউ টু তোমাৰ এইষাৰ কথা শুনিবলৈ মোৰ কাণখনে হাহাকাৰ কৰি উঠিছিল জানানে এতিয়া পিছে ইয়াত থকাটো ভাল নহ'ব নেকি ব'লা আমি গৈ থাকোঁ তুমি ঠিকেই কৈছা ব'লা মই তোমাক ফোন কৰিম হা তুমি ফোন কৰিবা কিন্তু আগতেতো তুমি মোৰ ফোনটো ৰিচিভেই নকৰা কৰিম দিয়া কৰিম এতিয়া তুমি যোৱা ময়ো যাওঁ নহ'লে কোনোবাই দেখিব লাগিলে ডাঙৰ কথা হ'ব ঠিক আছে এনেদৰে আৰম্ভ হ'ল বিৰিনা আৰু যতীনৰ ভাল পোৱা কাহিনী সিহঁত দুয়োকে প্ৰাণ ভৰি ভাল পাবলৈ ধৰিলে আৰু কলেজত লগ পোৱাৰ উপৰিও দুয়ো পাৰ্কত বা ৰেষ্টুৰেণ্টত এনেদৰে লগ হয় মুঠতে সিহঁতৰ ভাল পোৱা বহু দূৰ আগবাঢ়ি গ'ল এদিন দুদিনকৈ এনেদৰে দিনবোৰ পাৰ হ'বলৈ ধৰিলে তুমিতো কি ছোৱালী বাৰু হা তুমি বাৰু এই ল'ৰা মানুহে চলোৱা বাইকখন কিনিবলৈ ক'ব লাগেনে তোমাৰ পাপাক হা তোমাৰো যে চখ কিছুমান আৰু দেই আইঅ ৰাম এইখন মই তোমাৰ কাৰণেহে কিনাইছোঁ আৰে মা পাপাক মই ঘৰৰ পৰা চলাই আহি দেখুৱাইছোঁ আৰু মই চলাওঁ বুলি কিন্তু তোমাক মই এইখন গিফ্ট কৰিছোঁ কিন্তু মোৰ ওচৰতে থাকিব বাৰু আমি দুটা ক'ৰবাত ফুৰিবলৈ গ'লে মোৰ স্কুটিৰ পাছত তুমি বহি গ'লে ভাল নালাগে সেইকাৰণে মই পাপাক ক'লোঁ যে মোক এখন বাইক লাগে মোৰ বাইক চলাব মন গৈছে আৰু পাপাই লগালগ আনি দিলে সেয়েও তুমি মোৰ হিৰো তুমি চলাবা মই ঘূৰিম মুঠতে আমি দুটা এনেকৈ ঘূৰিম কিবোৰ যে কৰি থাকা নহয় তুমি আজি পিছে চিনেমাখন চাই বৰ ভাল লাগিলে নহয়নে তো বিৰাটে ভাল লাগিলে আকৌ নেক্সট চানডেটো যাম হা ঐ অকল এইবোৰেই নহয় পঢ়া শুনাও কৰিব লাগিব অকল চিনেমা চাই ৰেষ্টুৰেণ্টত ঘূৰি ফুৰি বয়ফ্ৰেণ্ডৰ লগত টাইম পাছ কৰি থাকিলে নহ'ব নহয় পঢ়া শুনাটোও ভালদৰে চলাই নিব লাগিব নাপাবা না মোৰ দ্বাৰা পঢ়া শুনা নহয় দেই পঢ়িব লাগে কাৰণেহে পঢ়িছোঁ আৰু যেনে তেনে কিন্তু তোমাৰ দৰে মই টপাৰ হ'ব নোৱাৰোঁ দেই নহ'ব নহয় মোৰ গাৰ্লফ্ৰেণ্ড হয় তুমি পঢ়া শুনা নকৰোঁ বুলি ক'লে মই নামানিম নহয় পঢ়া শুনাটো ভালকৈ কৰিবই লাগিব তোমাৰ অকল পঢ়াৰ কথা বেলেগ কথা নাই নেকি তোমাৰ হা সেই গাৰ্লফ্ৰেণ্ডৰ লগত ফুৰিবলৈ আহিছা অকল পঢ়াৰ কথাকে উলিয়াই থাকা কি যে হ'ব নহয় তোমাৰ তোমাৰ খং উঠি গ'ল নিশ্চয় নহয় জানো ব'লা ব'লা আৰু কিমান কথা নাপাতা মোৰ লগত হা বাউসীত মূৰ থৈ চিনেমা চাই আহিছা ধুনীয়াকৈ সময়কণ এনজয় কৰিলা এতিয়া আমি ঘৰা কৰি হওঁ নহ'লে তোমাৰ পাপাই মোৰ লগত দেখিব লাগিলে হ'ল আৰু তুমি ঠিকেই কৈছা ব'লা ব'লা আমি এতিয়া গৈ থাকোঁ আমি গৈ থাকোঁ ব'লা
মই এইবোৰ কি শুনিছো? কি হ'লনো পাপা? কি শুনিছা তুমি? নজনাৰ ভাও নধৰিবা। তুমি তুমি পাহৰি গৈছা নেকি যে তুমি কাৰ ছোৱালী? হা, তুমি মোৰ ছোৱালী হৈ গাঁৱৰ এটা সাধাৰণ মিস্ত্ৰী পুতেকক ভাল পাইছা তুমি? তাতে কি হ'ল পাপা? মিষ্টি পুতেক হ'ল বুলি সি কি মানুহ নহয় নেকি? অঁ, তুমি গম পালা যেতিয়া এতিয়া আৰু মোৰ টেনশ্যন নাই। মই যতীনক বহুত ভাল পাওঁ আৰু মই তাৰ লগতে বিয়া হ'ম। তই হেল্ল' হেল্ল' পাপা তুমি মোক মাৰিলা। হেল্ল' চৌধুৰী, আপুনি আপুনি যে সেইদিনাখন মোক প্ৰস্তাৱটো আগবঢ়াইছিল, মই আপোনাৰ প্ৰস্তাৱটো মানি ল'বলৈ সাজু হৈছোঁ। মই মোৰ ছোৱালীক আপোনাৰ ল'ৰাৰ লগত বিয়া দিম। অতি সোনকালে বিয়াখন হোৱাটো মই বিচাৰোঁ। আপুনি কি কয়? ঠিক আছে তেতিয়াহ'লে দুই ঘৰ একেলগে বহি ডেট এটা ফিক্স কৰিম। এতিয়াৰ পৰা আপুনি আৰু মই বিয়য়ী হ'লোঁ। এতিয়াৰ পৰা আমাৰ মাজত এটা সম্বন্ধ গঢ় লৈ উঠিল। তুমি এইবোৰ কি কৈছা? মই এতিয়া বিয়া নবহো। আৰু মই বেলেগ কাৰো লগতে বিয়া নবহো। মই যতীনক ভাল পাওঁ। মই কাৰো লগতে বিয়া হ'ব নোৱাৰো। তুমি এইবোৰ কি কৈছা পাপা? চুপ, একদম চুপ। মই যি কওঁ তই তাকে শুনিব লাগিব। চাওঁচোন, তই কোনটো যতীনৰ লগত বিয়া হৈ যাওঁ। এক মাহ সময় লৈছোঁ মই। এক মাহৰ ভিতৰত তোৰ বিয়া পাতি মই শেষ কৰি দিম। মোৰ ছোৱালী হৈ এটা ভিকহুৰ লগত তই বিয়া হবি সপোন দেখিছ? হা, সপোন দেখিছ? সৰুৰ পৰা একো অভাৱ নোহোৱাকৈ চলিবলৈ দিলোঁ, সেইকাৰণে নিজৰ মই মতালি মতে এইবোৰ কৰিবলৈ লৈছোঁ। হা, মই এই কথা কেতিয়াও মানি নলওঁ। কেতিয়াও মই তহঁতৰ ভাল পাওক মানি নলওঁ। অতি সোনকালে মোৰ বন্ধু ল'ৰাৰ লগত তোৰ বিয়া হ'ব। গতিকে সাজু হ। পাহৰি যা সেই ভিকহুটোক। নোৱাৰো পাহৰিব। মই পলাই গৈ হ'লেও তাৰ লগত বিয়া হ'ম। মই যতীনক কেতিয়াও পাহৰিব নোৱাৰো। মই আন কাৰো লগতে বিয়া নবহো। মই চাই ল'ম তই সেই ভিকহুটোৰ লগত কেনেকৈ পলাই যাৱ। ঐ ভিকু, তই আমাৰ ছাৰৰ ছোৱালীক ভাল পাবলৈ আহিছ হা? তই পাওনা হৈ চন্দ্ৰলৈ হাত মেলিবলৈ আহিছ। তোৰ নিচিনা ভিকু এটা মোৰ ছাৰৰ ছোৱালী বিয়া পাতিবি হা? তই ক'ত সাহস পালি এই সপোন দেখিবলৈ হা? তই আমাৰ ছাৰৰ ছোৱালীৰ জীৱনৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি যাব লাগিব। যাবি নে নাযাওঁ ক? নোৱাৰো, মই জীয়াই থাকোঁতে কেতিয়াও বীণাক মই পাহৰিব নোৱাৰো। মই তাইক সদায় ভাল পাই থাকিম। এক ভালকৈ দুচাত মান দে, ই যাতে মুখেৰে মোৰ ছোৱালীজনীৰ নামো ক'ব নোৱাৰে। এক ভালকৈ দে। চালা বাওনা হৈ পেলাই মোৰ ছোৱালীক ভাল পাব আহ। হা, তোৰ অকাতটো তই জানানে নাজানো? ভালকৈ দুচাত মান দি ইয়াক পেলাই থৈ আহিবি। মোৰ ছোৱালীক ভাল পাব আহে। হা, নাম নাজানো তাৰ। তুমি সকলোবোৰ কথা জনাৰ পাছতো কিয় তাক বাধা নিদিলা? হা, আমাৰ দৰে দুখীয়া ঘৰৰ ল'ৰা হৈ সি কিয় ইমান ধনী ঘৰৰ ছোৱালী ভাল পাব লাগে? এতিয়া পৰিণাম ভোগ কৰিছেনে? ইমান বেয়াকৈ ল'ৰাটোক মাৰি পেলাই থৈ গৈছে। আপুনি কি ভাবিছে মই কি বাধা নিদিয়াকে আছিলো? হা, মই বহুত বাধা দিছিলো, কিন্তু নোৱাৰিলো। সিহঁতৰ ভাল পোৱা এদিন দুদিনৰ নহয়, 2 বছৰ পাৰ হৈ গ'ল। ছোৱালীজনী বৰ ভাল। তাই আমাৰ শুনক টকা দি সহায় কৰি আছে পঢ়িবৰ কাৰণে। তাৰ সপোন পূৰণ কৰিবৰ বাবে তাই বহুত সহায় কৰিছে। তাই যদি ছোৱালীজনী বেয়া হ'লহেঁতেন কেতিয়াও টকা পইচা দি সহায় নকৰিলেহেঁতেন। তাই সঁচা অন্তৰেৰে ভাল পায়। আমাৰ ঘৰলৈও 2-3 বাৰ আহিছে। আপুনি কামলৈ যায় সেইকণ সময়ত, ঘৰত নাথাকে, সেইকাৰণে লগ পোৱা নাই। লগ পালে গম পাব তাই ছোৱালীজনী বৰ ভাল। আৰে প্ৰেমে জানো ধনী দুখীয়া সেইবোৰ বাছ বিচাৰ কৰে কওকচোন? আজি ল'ৰাটোৰ অৱস্থাটো দেখি মোৰ বৰ বেয়া লাগিছে। কি কৰিম মই? দেউতা, সঁচা প্ৰেমত বাধা আহিবই, সেইবুলি মই কেতিয়াও ভাগি নপৰোঁ। মই বীৰিনাক ভাল পাওঁ আৰু সদায় ভাল পাই থাকিম দেউতা। বীৰিনাই মোক বহুত বেছি ভাল পায়। তাই সঁচা অন্তৰে ভাল পায়। ইমান ধনী ঘৰৰ ছোৱালী হৈ তাই কোনো অহংকাৰ নাই। তাই মোক বহুত ভাল পায় দেউতা। তুমি তাইক ভুল নুবুজিবা। তাই বৰ ভাল ছোৱালী। শুন, তহঁতৰ প্ৰেমত মই বাধা হ'বলৈ নাযাওঁ, কিন্তু তোৰ এনেকুৱা এটা ৰূপো মই কেতিয়াও সহ্য কৰিব নোৱাৰো। সৰুৰ পৰা তোক মই এচাত দি নাপালোঁ। দুখীয়া হ'ব পাৰোঁ, লোকৰ ঘৰত কৰি হ'লেও তোক একো এটা অভাৱ অনাটন নোহোৱাকৈ ডাঙৰ দীঘল কৰিলোঁ। এতিয়া পঢ়ুৱাইছোঁ, ভৱিষ্যতলৈও কৰি যাম। কিন্তু তই এনেকৈ মাৰ খাই বিচনাত পৰি থকাটো মই জানো সহ্য কৰিব পাৰোঁ কচোন? ইমান নিদাৰুণীয়াৰে সেই ল'ৰাটোক এনেকৈ মাৰপিট কৰিবলৈ তেখেতৰ অকণো বেয়া নালাগিল। বৰ অহংকাৰী মানুহ এইজন। তাইকো ঘৰৰ ভিতৰত বন্দী কৰি ৰাখিছে। না ফোন এটা কৰিবলৈ দিছে, না ওলাবলৈ দিছে। কোৱা শুনিছোঁ 1 মাহৰ ভিতৰত বোলে বিয়াৰ যোগাৰ কৰিছে কোনোবা ধনী ঘৰৰ ল'ৰাৰ লগত। বেচেৰিও কৰিব কি, ঘৰৰ পৰা ওলাব নোৱাৰা হ'ল। তাইৰ হাততো একো উপায় নোহোৱা হ'ল। নাজানো কি হয়, সকলো ভগৱানৰ ওপৰত এৰি দিছোঁ। মা, মই বীৰিনাৰ অবিহনে বেলেগৰ লগত কেতিয়াও বিয়াত বহিব নোৱাৰো। যদি বীৰিনাক বিয়া কৰাব নোৱাৰো, জীৱনত মই কাকোৱে বিয়া নকৰাও।
কাৰণ মই বীণাৰ দৰে এজনী সঁচা অন্তৰে ভাল পোৱা ছোৱালী কেতিয়াও নাপাওঁ মা, কেতিয়াও নাপাওঁ। তাইক মই এবাৰ লগ পোৱা হ'লে বহুত দূৰণিলৈ পলুৱাই লৈ গুচি গ'লো হয়, কিন্তু তাইৰ দেউতাকে তাইক ঘৰৰ পৰা ওলাব দিয়া নাই, না এটা ফোন কৰিব পাৰিছোঁ তাইৰ লগত মই ইমান দিনে। শুন, তই ধৈৰ্য ধৰ শুন। ভগৱান আছে নহয়, ভগৱানে চকু মেলি চাব। মাজনী ব'লা কিবা এটা খাই লোৱাগৈ। তুমি ইমান দিনে একো এটা ভালকৈ খোৱা নাই, এনেকৈ থাকিলে তোমাৰ দেহাটো বেয়া হৈ যাব মাজনী। ব'লা কিবা এটা খাই লোৱাগৈ। নাখাওঁ মই। মা, তুমি মোক একো এটা হেল্প কৰিব নোৱাৰা ন মা? তুমি মোক কিয় বুজি নোপোৱা মা? মই যতীনক বহুত বেছি ভাল পাওঁ। সি বহুত চোকা ল'ৰা মা, তাৰ এটা ভৱিষ্যত আছে। দেউতাই কিয় সি দুখীয়া বুলি তাক মাৰপিট কৰি এনেকুৱা ব্যৱহাৰ কৰিলে তাৰ লগত, আৰু মোৰ 1 মাহৰ ভিতৰত বিয়া ঠিক কৰি দিলে। মই বিয়া নহওঁ মা বেলেগৰ লগত, কেতিয়াও বিয়া নহওঁ মই। মাজনী, মইতো তোমাৰ সুখতেই মোৰ সুখ বিচাৰি পাওঁ। তুমি কেতিয়াবা দেখিছা জানো তোমাৰ পাপাৰ কথাত মই মাত মাতি কিবা লাভ হোৱা দেখিছানে? মই বুজালে একো নুবুজে তেওঁ এজন ধনৰ অহংকাৰী মানুহ। তেওঁ কেতিয়াও নিবিচাৰে তোমাৰ দৰে এজনী ছোৱালী সেই দুখীয়া ঘৰৰ ল'ৰাটোৰ লগত বিয়া হোৱাটো। কিন্তু মই কেৱল তোমাৰ সুখ বিচাৰোঁ। তুমি যদি যতীনৰ লগত ভাল পোৱা, তাৰ লগতে বিয়া হোৱাটো মই বিচাৰোঁ। তোমাৰ পাপাৰ কথাত মই কেনেকৈ মাত মাতো মাজনী? তথাপিও মা, তুমি এবাৰ ট্ৰাই কৰি চোৱা না। মই যতীনৰ বাহিৰে বেলেগৰ লগত বিয়াত বহিব নোৱাৰোঁ। মৰি যাম মই মৰি যাম মা। মই তাক বহুত ভাল পাওঁ। যতীনে মোক বহুত ভাল পায়। তাৰ লগত মই আজীৱন সুখত থাকিব পাৰিম মা। অবিনাশৰ লগত মই সুখত থাকিব নোৱাৰোঁ। অবিনাশ একো ভাল ল'ৰা নহয়, ধনী ঘৰৰ হ'লে হ'ব কি? ড্ৰাগছ পৰ্যন্ত খায়। পাপাই কিয় নুশুনে মোৰ কথা? মই অবিনাশৰ লগত বিয়াত বহিব নোৱাৰোঁ মা। তুমি কি ভাবিছা মই এতিয়ালৈকে তোমাৰ পাপাক একো কোৱা নাই? যেতিয়াই সুবিধা পাইছোঁ তেতিয়াই মই বুজাবলৈ চেষ্টা কৰিছোঁ, কিন্তু মোৰ এটা কথা নুশুনে। মুঠতে তাৰ বন্ধুৰ পুতেকৰ লগত তোমাৰ বিয়া হোৱাইহে এৰিব। বিয়াৰ ডেটটো ফিক্স কৰিলে। তুমি আৰু যতীনক পাহৰি যোৱা মাজনী। নাই, কেতিয়াও হ'ব নোৱাৰে। পাপাই কিয় মোৰ সুখটো হোৱাটো নিবিচাৰে মা? অবিনাশৰ এতিয়ালৈকে 20 জনীমান গাৰ্লফ্ৰেণ্ড সলালেহি। তাৰ স্বভাৱ চৰিত্ৰ একেবাৰে ভাল নহয়। পাপাই কিয় মোৰ সুখটো বিচৰা নাই? কেৱল তেওঁ ষ্টেটাছৰ সমান লেভেলৰ এঘৰ মানুহলৈ বিয়া দিলে মই কি সুখী হৈ যাম নেকি? মোৰ সুখটো কিয় দেখা নাই পাপাই? মই এনেকৈ হ'লে মৰি যাম। মোক তুমি বিষৰ বটল এটা আনি দিয়া মা, মই বিষাই মৰি যাম। নাই মাজনী, এনেকুৱা কথা নক'বা। তোমাৰ মুখত এইবোৰ কথা শুনিলে মই বৰ কষ্ট পাওঁ। তোমাক জন্ম দিয়াৰ বাবে মই মাতৃত্বৰ সুখ লাভ কৰিছিলোঁ। তোমাৰ মুখত এইবোৰ কথা শুনিলে মই জীয়াই মৰি যাম মাজনী। এনেকুৱা কথা কেতিয়াও সপোনতো নাভাবিবা মাজনী। তুমি এইবোৰ কৰাৰ আগত এবাৰ তোমাৰ মাৰ মুখখনলৈ মনত পেলাবা মাজনী। তোমাক মই কিমান কষ্টৰে, কিমান মৰমেৰে ডাঙৰ দীঘল কৰিছোঁ, আৰু এতিয়া তুমি এইবোৰ কথা ভাবিছা। এইবোৰ কথা কেতিয়াও মনলৈ নানিবা মাজনী। তেতিয়াহ'লে মই কি অবিনাশৰ লগত বিয়া হৈ মোৰ গোটেই জীৱনটো শেষ কৰি পেলাব লাগে? নাজানো কি হয় গৈ। মই তোমাৰ পাপাক আকৌ বুজাই যাম শেষবাৰৰ বাবে। তেওঁ যি কয় সেয়া নহ'লে তুমিতো জানাই মোৰ লগত কি ব্যৱহাৰ কৰে। তুমি বিচাৰা নেকি যে তোমাৰ মায়ে তোমাৰ দেউতাৰ হাতৰ সেই সহিব নোৱাৰা কষ্টবোৰ পাওক? নাই মা, মোৰ বাবে তুমি কষ্ট পোৱাটো মই কেতিয়াও ভবা নাই মা। মই কেতিয়াও সেইটো সহ্য নকৰোঁ। সকলো ভগৱানৰ ওপৰত এৰি দিছোঁ। ভগৱানে কপালত চিলিকিছে, তাকে দিয়াই সকলো এৰি দিছোঁ মা। মই তাৰ লগতে বিয়া নহ'ব লাগিলে যতীনক মোৰ মনৰ পৰা মই কেতিয়াও পেলাই দিব নোৱাৰোঁ মা। সদায় যতীনৰ বাবে মোৰ বুকুৰ মৰমবোৰ আৱৰি ৰাখিম। কালি তোমাৰ লগৰ পলাশী আহিছিল। পাপাই তোমাৰ কোঠালৈ সোমাবলৈ নিদিলে। তুমি কেনেবাকৈ তাইৰ ফোনৰ পৰা সেই যতীনলৈ ফোন কৰা বুলি মোৰ লগত লগ কৰি পলাশীয়ে কথা এটা কৈ থৈ গৈছে। সি বোলে যতীনে তোমাক ক'বলৈ কৈছে, তোমাৰ পাপাৰ কথা মতেই তোমাক সকলো কৰিবলৈ কৈছে। সি বোলে সদায় তোমাকেই ভাল পাই থাকিব। কোনোদিন সি বোলে বিয়া নাপাতে। তোমাৰ অবিহনে কোনো ছোৱালীলৈকে সি গুৰুত্ব নিদিয়ে। আজীৱন তোমাৰ হৈয়ে থাকি যাব। কিন্তু তোমাক বিয়াত বহিবলৈ মান্তি হ'বলৈ কৈছে মাজনী। কি? যতীনে কেনেকৈ কৈছে? মাজনী, যতীনে ঠিকেই কৈছে দিয়া। সি তোমাৰ সুখটো বিচাৰিছে। সি মাজত সোমাই তোমাৰ কিবা প্ৰব্লেম হোৱাতকৈ সি আঁতৰি দিছে। আজীৱন বিয়া নপতাৰ শপত খাইছে।
আৰু তোমাক তোমাক পাপাই কিবা কৰে বুলি তোমাৰ সুখৰ বাবে সি তাৰ প্ৰেমৰ ত্যাগ কৰিছে। চোৱাচোন, সঁচাকৈ যতীন কিমান ভাল ল'ৰা। বেলেগ ল'ৰা হোৱা হ'লে হুলস্থুল কৰি কি যে অৱস্থা কৰিলে হয়, কিন্তু সি তোমাৰ সুখৰ বাবে নিজৰ ভাল পোৱাক ত্যাগ কৰি অন্য এজনৰ হাতত গতাই দিবলৈ ক'বলৈ সি বাধ্য হৈছে। মা, দেখিছা যতীন কিমান ভাল। এনেকুৱা এজন ল'ৰাক দেউতাই কিয় চিনি পোৱা নাই? দুখীয়া হ'ল বুলি কি মানুহ নহয়? আৰে যতীনৰ এটা ধুনীয়া ভৱিষ্যত আছে। সি পঢ়াত বহুত চোকা। এটা সপোন লৈয়ে পঢ়ি আছে। সেই সপোনটো পূৰ হ'লে আমি দুখীয়া হৈ নাথাকিম মা। সেইটোতো মই বুজি পাওঁ অ' মাজনী। তোমাৰ পাপাক কোনে বুজাব? হ'লেও মই আজি এবাৰ শেষবাৰৰ কাৰণে তেওঁক বুজাই চাম, যদি পাৰোঁ। নহ'লে তুমি মোক ক্ষমা কৰি দিবা মাজনী। ঠিক আছে মা, এবাৰৰ বাবে হ'লেও তুমি এটা চেষ্টা কৰি চোৱা মা। মাকে হাজাৰবাৰ বুজোৱাৰ পাছতো দেউতাকে মাতি নহ'ল আৰু বেইনে বিয়াখন ইতিমধ্যে অবিনাশৰ লগত হৈ গ'ল। অবিনাশ, কালি আবেলি তুমি ওলাই গৈছা আৰু গোটেই ৰাতিটো নাহিলা। ক'ত আছিলা তুমি? ক'ত ঘূৰি ফুৰিছিলা? হা, তুমি মোক ফোন এটা কৰি জনোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলা? ঐ চুপ থাক, মাইকী সদায় মাইকী হিচাপে থাকিবি বুজিলি। তোক ফোন কৰিবলৈ মোৰ হাতত কি এভেইলেবল টাইম আছিল বুলি ভাবিছিল নেকি? মই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত হোটেলত আছিলোঁ। কি হ'ল, তই কিবা কৰিবি নেকি? তুমি এইবোৰ কি কৈছা অবিনাশ? মই তোমাৰ পত্নী। তুমি মোক বিয়া কৰাৰ পাছত অন্য নাৰীৰ সৈতে সম্পৰ্ক ৰাখিছা? অঁ ৰাখিছোঁ, তাতে কি হ'ল? তয়োতো বিয়াৰ আগত বহুত কেইটাৰ লগত লেটি পেটি কৰিলি। মই কি নাজানো বুলি ভাবিছা নেকি? অবিনাশ, কি কথা কৈছা এইবোৰ তুমি? চুপ, একদম চুপ। মোৰ পত্নী হৈ থাকিবলৈ মন আছে যদি মই যি কৰোঁ তাত মাত মাতিব তই নোৱাৰিবি, বুজিলি নহয়? নহ'লে কি কৰিম তই সেয়া ভাবিবই নোৱাৰিবি। কিয় মাত নামাতিম? মই তোমাৰ পত্নী। মই তোমাৰ সকলোবোৰ কথাত মাত মতাটো মোৰ দায়িত্ব। তুমি কিবা ভুল কৰিলে মই তোমাক শুধৰাই দিয়াটো মোৰ দায়িত্ব অবিনাশ। চুপ, একদম চুপ। তই মোৰ কথাত মাত মাতিব নোৱাৰ, নহ'লে তোক মই আধা মৰা কৰি পেলাম, বুজিছ নহয়? আৰে তই মোৰ স্বভাৱ চৰিত্ৰৰ কথা ভালদৰে জনাই নাই। আৰে আমাৰ বিয়া হোৱা 6 মাহ হৈছেহে, তই কেনেকৈ গম পাবি? লাহে লাহে তই মোৰ আচলি ৰূপটো দেখিবলৈ আৰম্ভ কৰিবি। আৰে মোৰ ড্ৰাগছৰ পেটিটো থৈ দিছিলোঁ, বিচনাৰ তলত আছে। যা, মোৰ বাবে এটা ড্ৰাগছৰ পেকেট লৈ আহ। তুমি ড্ৰাগছ খোৱা? মই আগতে বেলেগৰ মুখত শুনিছিলোঁ, কিন্তু তুমি একেবাৰে সঁচাকৈ ড্ৰাগছ খোৱা? তুমি সঁচাকৈ এদিনৰ পিছত সিদিনা বেলেগ হৈ গৈ আছা অবিনাশ? কি মানে এইবোৰ? মই হ'লে এইবোৰ ভাল নাপাওঁ। তুমি ড্ৰাগছ খাব নোৱাৰা। মই তোমাক ড্ৰাগছ খাব নিদিওঁ। কি ক'লি? তই মোক ড্ৰাগছ খাব নিদিয় হা? তোক আজি মই মোক মনা কৰ হা? মোক মনা কৰি পেলাম। নামাৰিবা মোক। নামাৰিবা, এৰি দিয়া মোক চুলি চাই এৰি দিয়া। দুখ পাইছো মই। তোক মই মাৰি শেষ কৰি পেলাম। তই এৰি দিব লাগে হা? এৰি দিব লাগে হা? তোক মই আজি ঠিক কৰিম, তোক মই খাই পেলাম, তোক মই শেষ কৰি পেলাম। এনেদৰে দিনক দিনে বীণাৰ লগত অত্যাচাৰ বাঢ়ি যাবলৈ ধৰিলে। কিন্তু তাই অত্যাচাৰবোৰৰ কথা মাক দেউতাকক কেতিয়াও নক'লে। সকলোবোৰ তাই নীৰৱে সহি কৰি থাকিল। এনেদৰে এদিন দুদিনকৈ দিনবোৰ বাগৰিবলৈ ধৰিলে। দিন বাগৰি মাহ পাৰ হৈ বছৰ বাগৰিবলৈ ধৰিলে। কি হৈছিল তাইৰ? থেংক গড, আপোনাৰ ছোৱালীজনী ভগৱানৰ কৃপাত বাচিল। ছাৰে বহু কষ্ট কৰি আপোনাৰ ছোৱালীজনী জীৱন ঘূৰাই দিছে। তেওঁ পয়জন খাইছিল। কি? মাজনী পয়জন খাইছিল? হে ভগৱান, মোৰ ছোৱালীজনীৰ লগত এইবোৰ কি হৈ গ'ল? হে ভগৱান, মোৰ ছোৱালীজনী এনেকৈ বিষ খাবলগীয়া হ'ল। হে ভগৱান, এইটো কি শুনিছোঁ মই? আপোনাৰ ছোৱালীৰ হাতত আমি এখন চিঠি পাইছোঁ, য'ত লিখা আছিল বিয়াৰ পিছৰে পৰা তেওঁৰ হাজবেণ্ডে তেওঁৰ লগত বহুত বেছি অত্যাচাৰ চলাই আছিল, যিটো কথা তেওঁ আপোনালোককো কোৱা নাছিল। এই চিঠিখনতহে লিখি দিছিল যে তেওঁক ইমান অত্যাচাৰ কৰিছিল, তেওঁ কিয় অকলে ইমান অত্যাচাৰ সহি গৈছিল। এই সকলোবোৰ কথা এই চিঠিখনতে লিখা আছে। থৈ দিয়া আছে চিঠিখন, আপোনালোকে পঢ়িব পাৰিব। বহুত অত্যাচাৰ কৰিলে তাইৰ হাজবেণ্ডে তাইক। বহুত সহ্য কৰিছে আপোনালোকৰ ছোৱালীয়ে। আপোনালোকে মাক দেউতাক হৈ একো নাজানে? নাই নাজানো আমি কেতিয়াও গম পোৱা নাছিলোঁ। তাই ইমান কষ্টত আছিল, অথচ আমি গম নাপালোঁ। হে ভগৱান, মোৰ ছোৱালীৰ লগত ইমান অন্যায় হ'ল, অথচ আমি একোৱে গম নাপালোঁ।
চুপ থাকক আপুনি সেই সকলোবোৰ কেৱল আপোনাৰ বাবে হৈছে সকলোবোৰ আপোনাৰ কাৰণে আপুনি বৰ ধনী ঘৰৰ ল'ৰা চাই মোৰ ছোৱালীজনীক বিয়া দিছিল নহয় এতিয়া মোৰ ছোৱালী যদি আজি যদি কিবা এটা হ'ল হয় তেতিয়াহ'লে কি হ'ল হয় মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ধন টকা পইচা চাই মই তাইক অবিনাশৰ লগত বিয়া দি মই বহুত ডাঙৰ ভুল কৰিলো মই আজি উপলব্ধি কৰিছো এতিয়া সেইবোৰ কথা কৈ কি লাভ মোৰ ছোৱালী যদি নাইকিয়া হৈ যোৱা হ'লে তেতিয়াহ'লে কি কৰিলেহেঁতেন আপুনি আনি দিব পাৰিলেহেঁতেন আপোনাৰ সেই টকাৰে মোৰ ছোৱালীজনীৰ জীৱনটো আপোনালোকে তেওঁক অলপ ৰেষ্ট কৰিবলৈ দিয়ক আৰু আপোনালোকে আবেলি মানলৈ তেওঁক ঘৰলৈ লৈয়ে যাব পাৰিব আহিছোঁ মোক ক্ষমা কৰি দে মাজনী মোক ক্ষমা কৰি দে মই তোৰ অপৰাধী মোৰ বাবে তই ইমানখিনি কষ্ট সহ্য কৰিবলগীয়া হ'ল মই তোৰ অপৰাধী মাজনী বীণা তোমাৰ কি হৈ গ'ল এইবোৰ তুমি মই বীণাৰ খবৰটো পাই লগালগ মই ইয়ালৈ আহিছো কি হ'ল বীণাৰ তাই কেনে তাই বোলে বিষ খাই দিছিল হে ভগৱান তাইৰ লগত এইবোৰ কি হৈ গ'ল যতীন তাইৰ লগত বহুত অন্যায় হ'ল তুমি এইবোৰ কথা কেনেকৈ গম পালা মই সকলোবোৰ কথা তাইৰ বান্ধৱী পলাশীৰ মুখেৰে গম পালোঁ কাৰণ মই বীণাৰ প্ৰতিটো খবৰেই ৰাখোঁ পলাশীয়ে ক'লে তাই বোলে বীণাক বহুত দিন লগ পোৱা নাই কিন্তু হঠাতে তাইৰ এই খবৰটো পাই লগালগ মোক ফোন কৰিলে আৰু মই লগালগ আহি ইয়াত পালোহি কেনে আছে এতিয়া বীণা এতিয়া কেনে আছে ভগৱানে তাইক বচালে যতীন আমাৰ ছোৱালীজনীক ভগৱানে বচালে তাই বিষ খাই দিছিল যদিও সময়মতে হস্পিটেলত আনি পোৱাৰ বাবে তাইৰ জীৱনটো বাচিল মই বাহিৰত সকলো গম পাই আহিছোঁ তাইৰ হাজবেণ্ডে তাইৰ ওপৰত কেনেদৰে নিৰ্মম অত্যাচাৰ কৰিছিল আৰু তাইক কেনেকৈ বিষ খুৱাই মাৰিবলৈ সি বাধ্য কৰি দিছিল মই তাইক শুনাই নেৰোঁ মই তাক জেলৰ ভাত খুৱাম সি মোৰ বীণাৰ ওপৰত ইমান অত্যাচাৰ কৰিবলৈ সাহস যতীন তুমি এতিয়াও বীণাক ভাল পোৱা মই এতিয়াও বীণাক ভাল পাওঁ আৰু আজীৱন ভাল পাই থাকিম তাই মোৰ নহ'লে কি হ'ল তাই মোৰ অন্তৰত সদায় আছে আৰু সদায় থাকিব মই আহিছোঁ বীণা তোমাৰ যতীন তোমাৰ কাষলৈ আহিছে এতিয়া আৰু তুমি একো চিন্তা নকৰিবা তোমাক যিয়ে ইমান অত্যাচাৰ কৰি মৃত্যু পৰ্যন্ত হ'বলৈ বাধ্য কৰালে তেওঁক মই কেতিয়াও শুদাই নেৰোঁ উপযুক্ত শাস্তি দিহে এৰিম তুমি আৰু এতিয়া কিবা কৰিমনো কি পাবা একো নোপোৱা মোৰ জীৱনটো শেষ হৈ গ'ল যতীন শেষ হৈ গ'ল মোৰ জীৱনটো নাই হোৱা বীণা তোমাৰ জীৱনটো শেষ হৈ যাবলৈ মই কেতিয়াও নিদিওঁ মই তোমাৰ জীৱনটো পুনৰ জীয়াই তুলিম মই তোমাক বিয়া কৰাব খোজোঁ বীণা মই তোমাৰ এই অত্যাচাৰী সেন্দুৰখিনি মচি দিব খোজোঁ মই তোমাৰ সেন্দুৰ নালাগে তোমাৰ এইখিনি সেন্দুৰৰ কোনো মূল্য নাই মই তোমাক নতুনকৈ সেন্দুৰেৰে তোমাৰ কপালখন উজ্বলাই তুলিম তোমাৰ জীৱনটো উজ্বলাই তুলিম তোমাক মই সেই পাখণ্ডটোৰ লগত বিবাহ বন্ধনত মই আৰু তোমাক থাকিবলৈ নিদিওঁ মই তোমাৰ এই সেন্দুৰ মচি দিম বীণা আৰু তোমাক মই মোৰ মৰমৰ সেন্দুৰেৰে তোমাৰ কপাল শুৱনি কৰি তোমাৰ গোটেই জীৱন মই লগত থাকিম বীণা মই তোমাৰ এই সেন্দুৰখিনি মচি দিব খোজোঁ যিখিনি সেন্দুৰৰ বাবে তুমি ইমান দিনে ইমান কষ্ট পাই আছা এই সেন্দুৰখিনি মচি মই তোমাৰ কপালত এইখিনিমান সুন্দৰ সেন্দুৰেৰে তোমাৰ কপালখন শুৱনি কৰিব খুজিছোঁ কোৱা তুমি ৰাজিনে বীণা মই সাজু আছো যতীন মই সাজু আছো মুচি দিয়া মোৰ এই সেন্দুৰখিনি মই এই সেন্দুৰখিনি লৈ থাকিব নোখোজো এই সেন্দুৰখিনিয়ে মোক বহুত অত্যাচাৰ দিলে যতীন তুমি মোক ক্ষমা কৰি দিব পাৰিবানে যতীন মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল তোমাক দুখীয়া বুলি হাঁহি তোমাৰ লগত মই বহুত বেছি অন্যায় কৰি মোৰ ছোৱালীজনীক ধনী ঘৰলৈ বিয়া দিছিলোঁ কিন্তু আজি ধনী ঘৰলৈ বিয়া দিয়াৰ পৰিণাম এয়া মোৰ চকুৰ সন্মুখত আৰু তুমি আজিও আমাৰ মাজনীক ভাল পোৱা তুমি মাজনীৰ খবৰটো পাই এনেকৈ দৌৰি আহিছা অথচ তাই গিৰিয়েকে এতিয়ালৈকে এবাৰ খবৰ ল'বলৈ নাহিল তুমি তাইক ইমানেই ভাল পোৱা যতীন মই মোৰ বীণাজনীক বহুত বেছি ভাল পাওঁ মই মোৰ বীণাক বিয়া নাপাতিলে জীৱনত কাকোৱে বিয়া নাপতা বুলি সংকল্প লৈছিলোঁ গতিকে মই মোৰ বীণাৰ বাহিৰে কাৰো কথাই নাভাবোঁ মই মোৰ বীণাৰ কাষত সদায় সাহস হৈ থিয় দি থাকিম সেয়েহে মই আজি তাইৰ কাষলৈ আহিছোঁ তাইৰ এই সেন্দুৰখিনি মচি দিবৰ বাবে আৰু মই তাইক নতুনকৈ সেন্দুৰ পিন্ধাম আমাৰ জীৱনটো নতুনকৈ আমি গঢ়িম
বেৰিনা তুমি আৰু কষ্ট পাই নাথাকা মই তোমাক এই কষ্টখিনিৰ পৰা মুক্তি দিম দেখিলে দেখিলে নে আপুনি যতীনৰ ভাল পোৱা ইমানখিনি হোৱাৰ পাছতো যতীনে আমাৰ মাজনীক আঁকোৱালি ল'বলৈ আগবাঢ়ি আহিছে দেখিলে আপুনিহে সিহঁতৰ মৰম ভাল পোৱাবোৰক নেদেখিলে আজি ধনী ঘৰলৈ বিয়া আপুনি কি পালে কওক হা কি পালে আপুনি মই বুজিছো মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল তাৰ বাবে মই তোমালোক সকলোৰে ওচৰতে ক্ষমা বিচাৰিছো মাজনী তুমিও মোক ক্ষমা কৰি দিয়া মই টকাৰ অহংকাৰত ডুব গৈছিলো যাৰ বাবে মই তোমালোকৰ মৰম ভাল পোৱাখিনি দেখি পোৱা নাছিলো যাৰ লগত তোমাক বিয়া দিছিলো সি আজি তোমাৰ এইটো অৱস্থাত এবাৰ চাবলৈও নাহিল ক'ৰ পৰা আহিব ইতিমধ্যে তাক মই গ্ৰেপ্তাৰ কৰি থানাত থৈ আহিছো তাৰ উপযুক্ত শাস্তি নিদিয়ালৈকে মোৰ মনটো কেতিয়াও শান্তি নহ'ব তোমাৰ এই কথাখিনি শুনি মোৰ মনটো আজিহে শান্তি পাইছো এতিয়াহে মই ভালকৈ উশাহ ল'ব পাৰিছো জানা বেৰিনা তুমি আৰু এতিয়া কাৰোলৈকে ভয় কৰিব নালাগে তুমি এতিয়াৰ পৰা মোৰ বেৰিনা আৰু মই তোমাৰ অৱশেষত বীণাৰ শাস্তিত অবিনাশক গ্ৰেপ্তাৰ কৰা হ'ল আৰু বীণাক অত্যাচাৰ কৰা দোষত উচিত শাস্তি প্ৰদান কৰিলে আৰু লগতে দুয়োৰে ডিভোৰ্চ হ'ল ইয়াৰ পাছত যতীন আৰু বীণাৰ বিয়াখনো সুকলমে হৈ গ'ল এতিয়া যতীন আৰু বীণাৰ এটা সুখৰ জীৱন সিহঁতে দুয়োৰে লগত এতিয়া সুখেৰে সিহঁতৰ সংসাৰখন আগবঢ়াই নিলে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকেও কৰি দিব দেই পুনৰ এটি ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম ধন্যবাদ